মহিলাসকল আপোনালোকৰ ব্যক্তিগত পাৰ্টৰ লুম কেনেকৈ ৰিমুভ কৰে আপোনালোকৰ ইন্টিমেট এৰিয়া আৰু বিকিনি লাইনৰ লুম কেনেকৈ ৰিমুভ কৰে যেটো আমাৰ ব্যক্তিগত পাৰ্টত লুম থাকে আপোনালোকে সেভিং কৰে নে ৰেজৰ ইউজ কৰে নে কি কৰে আজি মৃদুস্মিতা দত্ত এটা খুব ধুনিয়া প্ৰডাক্ট লৈ আহিছো ভিডিওটো আৰম্ভণিৰ পৰা হেকলৈকে চাই থাকিলে গম পাব মহিলাসকল একদম কৈছো নহয় আজি ভিডিওটো একদম ধুনিয়া ভিডিও আপোনালোকৰ ব্যক্তিগত পাৰ্টটো জলি গৈছে নেকি আপোনালোকৰ ব্যক্তিগত পাৰ্টৰ যিবিলাক লুম থাকে যিকোনো প্ৰডাক্ট ইউজ কৰাৰ ফলত জলি গৈছে পুৰি গৈছে একদম ডাৰ্কেনিং হৈ গৈছে নেকি যদি হৈ গৈছে এতিয়াৰ পৰা নহয় ভিডিওটো চাই থাকিলে গম পাব হেল্ল এভৰিওয়ান কি খবৰ আই এম মৃদুস্মিতা আজিৰ ভিডিওটো কেৱল মহিলাসকল ছোৱালীসকলৰ বাবে গতিকে আজি মিষ্টাৰ ৰাজক মোৰ ওচৰত একদম বহিব দিয়া নাই আজিৰ ভিডিওটো মহিলাসকল ছোৱালীসকলে স্কিপ নকৰাকৈ চাব আপোনালোকে আপোনালোকৰ ইন্টিমেট এৰিয়া নতুবা বিকিনি লাইনৰ লুম কেনেকৈ ৰিমুভ কৰে আমি মহিলাসকল ছোৱালীসকলে আমাৰ ইন্টিমেট এৰিয়া যেটো আমাৰ ব্যক্তিগত পাৰ্ট হয় হয়নে আৰু বিকিনি লাইনত বিভিন্ন ধৰণৰ বজাৰত উপলব্ধ ক্ৰীম হেয়াৰ ৰিমুভাৰ ইউজ কৰো যাৰ ফলত আমাৰ স্কিনটো জ্বলি যায় পুৰি যায় ডাৰ্কেনিং হয় গতিকে আমি আমাৰ ইন্টিমেট এৰিয়া বা বিকিনি লাইনত আমি এটা ভাল প্ৰডাক্ট ইউজ কৰিব লাগে হয়নে অসমবাসী গতিকে আমাৰ ইন্টিমেট এৰিয়াটো বহুত বেছি সেনসিটিভ থাকে আজি মই আপোনালোকৰ বাবে এটা খুব ধুনিয়া প্ৰডাক্টৰ লগত ইন্ট্ৰোডিউস কৰাই দিব বিচাৰিম আৰু আমি আমাৰ ইন্টিমেট এৰিয়া কোনো ধৰণৰ কেচি ৰেজৰ আৰু সেভিং এইবিলাক কৰিব নালাগে ৰেজৰ বহুতে ইউজ কৰে যাৰ ফলত কাটি যায় দাগ হৈ যায় হয়নে এভৰিওয়ান এটা একদম সহজ এটা উপায় লৈ আহিছো আপোনালোকৰ বাবে আৰু আপোনালোকে ইন্টিমেট এৰিয়া মানে জানেনে কি হয় ইন্টিমেট এৰিয়া মানে হৈছে যৌনাংগ কামকে আৰু কাখলতি আমাৰ ইন্টিমেট এৰিয়াটো বহুত বেছি সেনসিটিভ হয় আজি মই আপোনালোকক যেটো প্ৰডাক্টৰ লগত ইন্ট্ৰোডিউস কৰাই দিম সেই প্ৰডাক্টটো হৈছে সেনসিটিভ স্কিনৰ বাবে বনাইছে বজাৰত আপোনালোকে বিভিন্ন ধৰণৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ পাব যেটো 100% নেচাৰেল নহয় আৰু বিশ্বাসযোগ্য নহয় আমাৰ ইন্টিমেট এৰিয়াত আমি এটা ভাল প্ৰডাক্ট ইউজ কৰিব লাগে কাৰণ আমাৰ স্কিনটো যাতে জ্বলি না যায় পুৰি না যায় ডাৰ্কেনিং নহয় হয়নে এভৰিওয়ান আজি মৃদুস্মিতা দত্তে আপোনালোকৰ বাবে যেটো প্ৰডাক্ট লৈ আহিছো সেই প্ৰডাক্টটো ইউজ কৰিলে এতিয়াৰ পৰা আপোনালোকে একদম সমস্যাত নুভুগে আপোনালোকৰ যদি স্কিনটো আগতে জ্বলি গৈছিল পুৰি গৈছিল এতিয়াৰ পৰা এই প্ৰডাক্টটো ইউজ কৰিলে আপোনালোকৰ স্কিনটো জ্বলি না যায় পুৰি না yes everyone এইটো হৈছে আপোনালোকে স্কিনত দেখি আছে এইটো হৈছে এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন এইটো মই ব্যক্তিগতভাৱে বহু দিনৰ পৰা ইউজ কৰি 100% ভাল ৰিজাল্ট পাইছো এইটো আপোনালোকে ভালকৈ চাওক স্কিনত এইটো ইউজ কৰাৰ ফলত আগতে মই যিবিলাক সমস্যাত ভুগি আছিলো আগতে মই ৰেজৰ ইউজ কৰিছিলো বিভিন্ন ধৰণৰ প্ৰডাক্ট ইউজ কৰিছিলো যাৰ ফলত মোৰ স্কিনটো কলা হৈ গৈছিল জ্বলি গৈছিল পুৰি গৈছিল যেতিয়াৰ পৰা মই এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইনটো ইউজ কৰিছো তেতিয়াৰ পৰা মই সমস্যাৰ পৰা মুক্ত হৈ গৈছো আৰু ফ্ৰেণ্ডছ আপোনালোকে কিনিব পাৰে এইটো 100% নেচাৰেল হয় আৰু প্ৰাইস হৈছে 358 নো স্মেল অলপো গোন্ধ নাই এইটো হৈছে টুইন পেক এতিয়া মই আপোনালোকক ধুনিয়াকে আনবক্সিং কৰি দেখুৱাব বিচাৰিছো হেল্ল এভৰিওয়ান এতিয়া মই আপোনালোকক আনবক্সিং কৰি দেখুৱাব বিচাৰিছো এইটো হৈছে এভাৰটিন ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন যেটো 100% নেচাৰেল হয় আৰু কেমোমাইল আছে এইটো এটা বিশ্বাসযোগ্য ব্ৰ্যান্ড হয় আৰু এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন মই বহু দিনৰ পৰা ব্যক্তিগতভাৱে ইউজ কৰি ভাল ৰিজাল্ট পাইছো যেতিয়াৰ পৰাই মই এভাৰটিন ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইনটো ইউজ কৰিছো মোৰ স্কিনটো কোনো ধৰণৰ জ্বলি যোৱা নাই পুৰি যোৱা নাই ইন্টিমেট এৰিয়া আৰু বিকিনি লাইন কোনো ধৰণৰ স্কিনত কলা দাগ পৰা নাই এই দুটা হৈছে কইন সাইজৰ টাৱেল আৰু গুটেখিনি বস্তু এইখিনি এই প্ৰডাক্টটো দুটা টুইন পেকত আহিছে এইটো নেচাৰেল হয় আপোনালোকক মই জনাই আছো ইয়াতে ভালেকেটা ইনগ্ৰেডিয়েন্টস আছে গ্লিচাৰিন আছে লগতে কেমোমাইল আছে আৰু বহুতো আছে ইয়াৰে প্ৰাইসটো মই আপোনালোকক জনাই আছো আৰু এগেইন কৈছো এই প্ৰডাক্টটো হৈছে 100% নেচাৰেল ইয়াতে ভালেকেটা প্ৰাকৃতিক গুণ আছে প্ৰাইস হৈছে 358 আৰু 358ত আপোনালোকে দুটা টুইন পেক পাব একদম বিন্দাস আপোনালোকে ইউজ কৰিব পাৰে স্কিনত ভালকৈ চাওক এইটোৱে হৈছে আসল বস্তুটো আৰু মই ইউজ কৰি বহুত ভাল পাইছো আৰু ইন্টিমেট এৰিয়া আমি এটা ভাল বিশ্বাসযোগ্য ব্ৰ্যান্ড ইউজ কৰিব লাগে এইখন হৈছে পত্ৰিকা ইয়াতে গুটেইখিনি ধুনিয়াকৈ ডিটেইলছত লিখা আছে এভাৰটিন কিয় ভাল কিয় বিখ্যাত
আৰু এই প্ৰডাক্টটো আপোনালোকে কেনেকৈ আপোনালোকৰ ইণ্টিমেট এৰিয়া আৰু বিকিনি লাইনত ইউজ কৰিব এই দুটা হৈছে কইন সাইজৰ টাৱেল এই দুটাৰে আপোনালোকৰ লুম ধুনীয়াকৈ গুচাব পাৰিব আৰু এখন স্পেচটুলা ইয়াৰে সহায়ত আপোনালোকে লুম ৰিমুভ কৰিব পাৰিব চাওকচোন 358ত ইমানখিনি বস্তু আহিছে হেল্ল' মহিলাসকল আপোনালোকৰ লগত মই কথা পাতি আছো এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইনৰ লগত হয়নে আমি সকলোৱে জানো ক্ৰীম হেয়াৰ ৰিমুভাৰত কেমিকেল থাকে হয়নে কেমিকেল থকাৰ ফলত আমাৰ চুলিত থকা কেৰাটিন নামৰ বস্তুবিধক কেমিকেলে দুৰ্বল কৰি পেলায় সেই গতিকে আমাৰ ব্যক্তিগত পাৰ্ট মানে ইন্টিমেট এৰিয়াত এই ক্ৰীম হেয়াৰ ৰিমুভাৰ ইউজ কৰাৰ আগত আমি প্ৰথমতে বেলেগ ঠাইত অকমান এপ্লাই কৰি চাব লাগে যদি বেলেগ ঠাইত এপ্লাই কৰাৰ সময়ত আপোনালোকৰ খজুৱতি হৈছে এলাৰ্জি হৈছে তেনেহলে আপোনালোকে ক্ৰীম হেয়াৰ ৰিমুভাৰ ইউজ নকৰিব সো এভৰিওয়ান আপোনালোকক মই ধুনীয়াকৈ আনবক্সিং কৰি দেখুৱালো এই দুটাই হৈছে আসল বস্তু দুটা টুইন পেক হয় আপোনালোকে স্কিনত দেখিছে 100% নেচাৰেল হয় এতিয়া মই আপোনালোকক এই এভাৰটিনৰ ক্ৰীম হেয়াৰ বিকিনি লাইন কেনেকৈ ইউজ কৰিব লাগে আপোনালোকক অন কেমেৰা মই দেখুৱাই আছো আপোনালোকে ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন কেনেকৈ ইন্টিমেট এৰিয়াত আপোনালোকে এপ্লাই কৰিব প্ৰথমতে এটা ধুনীয়াকৈ বাটিত পানী ল'ব আৰু এয়া যে মোৰ হাতত দেখিছে দুটা কইন সাইজৰ টাৱেল মানে টিস্যু পেপাৰ আপোনালোকে পানীত এনেকৈ মই দিয়া ধৰণে দি দিব দেখিব লাহে লাহে এই কইন সাইজৰ টাৱেল ডাঙৰ হৈ পৰিব আৰু আপোনালোকে এয়া হাতত দেখিছে ক্ৰীমটো ধুনীয়াকৈ আপোনালোকৰ যত লুম আছে যত আপোনালোকে এপ্লাই কৰিব যত আপোনালোকে লুমটো ৰিমুভ কৰিব তাত ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব এইখন স্পেচটুলাৰ সহায়েৰে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে বা স্প্ৰেল কৰিব আপোনালোকে এনেকৈ এপ্লাই কৰাৰ পিছত 5 মিনিট ৰখিব লাগিব 5 মিনিট ৰখাৰ পিছত আপোনালোকে 100% এটা ভাল ৰিজাল্ট পাব আৰু আপোনালোকে পানীত দেখা পাইছেনে টিস্যু পেপাৰ যে দেখুৱাইছিলোঁ দুটা কইন সাইজৰ কি ধুনীয়াকৈ লাহে লাহে ডাঙৰ হৈ গৈছে চাওক ইমান ডাঙৰ হৈ গৈছে পানীত আৰু ধুনীয়াকৈ এতিয়া আপোনালোকে লুমবিলাক স্পেটুলাৰ সহায়ত ৰিমুভ কৰিব মই যিদৰে কৰিছোঁ দেখিছে আপোনালোকে আৰু এয়া পানীত দি থোৱা এইখন টাৱেলখন আপোনালোকে ধুনীয়াৰে এই টিস্যু পেপাৰখনেৰে মানে টাৱেলখনেৰে আপোনালোকে লুমখিনি ধুনীয়াকৈ য'ত লগাইছিলে আপোনালোকে তাৰ পৰা ধুনীয়াকৈ আপোনালোকে ৰিমুভ কৰিব মই কৰাৰ নিচিনা চাওক কি ধুনীয়াকৈ ৰিমুভ কৰিছোঁ আৰু আপোনালোকক মই বহুত ধুনীয়াকৈ এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইনৰ লগত ইন্ট্ৰডিউচ কৰাই দিলোঁ আৰু ধুনীয়াকৈ আনবক্সিং কৰাই দিলোঁ আৰু লগতে এই প্ৰডাক্টটো কেনেকৈ এপ্লাই কৰিব লাগে মই আপোনালোকক দেখুৱাই দিলোঁ তেন্তে দেৰি কিহৰ যদি আপোনালোকে এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইনটো কিনিম বুলি ভাবি আছে এতিয়া আপোনালোকে আমাৰ ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যন বক্সটো এবাৰ চেক কৰক তাত লিংক দিয়া আছে ফ্লিপকাৰ্ট এমাজন আপোনালোকে জলদি বাই কৰিব পাৰে দেৰি নকৰিব অনলি প্ৰাইচ 358 আৰু মই এভাৰটিনৰ ভালেকেইটা প্ৰডাক্ট ব্যক্তিগতভাৱে ইউজ কৰি 100% ভাল ৰিজাল্ট পাইছোঁ আৰু এভাৰটিন হৈছে এটা বিশ্বাসযোগ্য ব্ৰেণ্ড আৰু 100% নেচাৰেল প্ৰডাক্ট হয় এভাৰটিনৰ মই পেড ইউজ কৰি আছোঁ এভাৰটিনৰ মই অইল ইউজ কৰি আছোঁ মই বহুত ভাল ৰিজাল্ট পাইছোঁ সো অসমবাসী মহিলাসকলক কৈছোঁ আপোনালোকে দেৰি নকৰিব যদি আপোনালোকে কিবা সমস্যাত ভুগি আছে এতিয়াৰ পৰাই আপোনালোকে কিনি লওক আৰু আপোনালোকে দেৰি নকৰিব আগতে যদি আপোনালোকে বেলেগ বেলেগ বজাৰত উপলব্ধ প্ৰডাক্ট ইউজ কৰি আছিল যাৰ ফলত আপোনালোকৰ স্কিন কলা হৈ গৈছিল পুৰি গৈছিল জ্বলি গৈছিল এতিয়াৰ পৰাই আপোনালোকে এইটো ইউজ কৰিব পাৰে আৰু 100% এটা ভাল ৰিজাল্ট পাব